এনেকে নুখাই বেটা এনেকে দিয়া এনেকে কৈ দিয়া এনেকে বন্ধুসকল আজি আমি ওলালো টাৱাঙৰ পৰা টাৱাঙৰ নিচেই কাষতে থকা এটা টাউনৰ মানে টাৱাঙৰ মেইন চহৰৰ নিচেই কাষতে থকা এটা মনেষ্ট্ৰি চাবলৈ মনেষ্ট্ৰিটোত যাই এনেকুৱা এটা পৰিৱেশ পালোঁ যিটো নেকি ক'ব নোৱাৰি একচুৱেলি মানে বুজাব নোৱাৰি ইমান এটা সুন্দৰ পৰিৱেশ আৰু এই পৰিৱেশটোত গৈ আমাৰ সঁচাকৈ মনবোৰ বহুত ভাল লাগিল আৰু প্ৰথমতে গৈ ভাবিলোঁ কি ইয়াৰে যে মানে কি হয় মেইন যিটো প্ৰৱেশ দুৱাৰ ভাবিলোঁ কি লক আছে কিন্তু একচুৱেলি এইটো লক নাই মেইন গেটখন লক আছে কিন্তু তাৰ কাষেদি ধুনীয়াকৈ মানুহ এজন ছিংগল মানুহ পাৰ হ'ব পৰা যিটো ছিংগল গেট সেই গেটটো একচুৱেলি খোলা আছিলে প্ৰথমতে ধৰিব পৰা নাছিলোঁ কিন্তু পাছত গম পাইছোঁ যে এইটো খোলা আছে তাৰপিছত আমি ভিতৰত গৈ গোটেইখিনি চালোঁ চাই কৰি লৈ আমি গোটেই চাৰিওকাষৰ যিটো প্ৰাকৃতিক পৰিৱেশটো প্ৰথমতে গোটেইখিনি চালোঁ চাই কৰি বহুত মানে এটা বুজাব নোৱাৰা আৰু মানে অনুভৱ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ লগে লগে আমি এইখিনি যিখিনি ঘূৰাব লাগে বৌদ্ধিষ্ট ধৰ্ম অনুযায়ী তো সেইখিনিও আমি কৰিলোঁ তাৰপিছত আমি গোটেইখিনি মনেষ্ট্ৰিৰ পৰা ওলাই আহিলোঁ এই ঘোঁৰাকেইটা চাবলৈ ঘোঁৰাকেইটাই কি সুন্দৰভাৱে সিহঁতৰ নিজৰ নিজৰ জেগাত থাকি ধুনীয়াকৈ খাদ্য গ্ৰহণ কৰি আছে আৰু এই পৰিৱেশটো চাই সঁচাকৈ বহুত বেছি ভাল লাগিল আৰু তাৰ লগতে মোৰ ল'ৰাটোৱে বহুত বেছি মানে ভাল পাইছে চাই যে এনেকুৱা এটা পৰিৱেশ আৰু সি লগতে কৈছে যে মোকো এটা ভিডিঅ' কৰি দিয়া ঘোঁৰাকেইটাৰ লগত সেইকাৰণে ময়ো তাকো ধুনীয়াকৈ ভিডিঅ' কৰি দিছোঁ আৰু ময়ো বিশেষ এটা যিখিনি পাৰিছোঁ আৰু আপোনালোকক দেখুৱাবলৈ যিখিনি সুবিধা হৈছে যিখিনি কৰিব পাৰিছোঁ সেইখিনি আপোনালোকক দেখুৱাইছোঁ কিন্তু ইয়াৰ অনুভৱটো সঁচাকৈ এটা মানে এনেকুৱা এটা অনুভৱ যিটো নেকি আপোনালোকে ইয়াতে আহিলেহে মানে বস্তুটো বুজি পাব কিন্তু সেই বস্তুটো মই একচুৱেলি মোৰ নিজৰ ভাষাৰে বুজাব পৰা নাই তথাপিও যিখিনি পাৰিছোঁ বুজাইছোঁ আৰু যিখিনি পাৰিছোঁ দেখুৱাইছোঁ কিন্তু সঁচাকৈ ইয়াত এটা সুন্দৰ পৰিৱেশ আৰু এই পৰিৱেশটোৰ পৰা মানে এনেকুৱা এটা লাগে যেন আমিতো ভৈয়ামৰ মানুহ ন তো আমি এনেকুৱা লাগে যে আমি ইয়াতে সদায় থাকি যাওঁ কিন্তু সেইটোতো পচিবল নহয় কিন্তু তথাপিও যিখিনি সময় ইয়াতে অতিবাহিত কৰিছোঁ এই সময়খিনি কিন্তু সঁচাই মধুৰ আৰু সঁচাই বহুত ধুনীয়া অৱশেষত আমি ইয়াৰ পৰা যাবলৈ বুলি ওলালোঁ আৰু এই ঠাইখিনিত সঁচাকৈ থাকি বহুত ভাল লাগিল আৰু এই ঠাইখিনি যিহেতু থিয় কৰা মই মোৰ ল'ৰাক মাতিলোঁ যে তুমিও আহা আমি ইয়াৰ পৰা যাব লাগে গতিকে তাক মই মাতিছোঁ আৰু সিও আহিছে যেনিবা তথাপিও তাৰ যাবলৈ মন নাই কিন্তু তথাপিও সি আহিছে আৰু মই তাক ধৰিবলৈ হাতত ধৰি লৈ যাম বুলি ভাবিছোঁ আৰু হাতত ধৰি লৈ যাবই লাগিব যিহেতু এইখিনি ঠাইখিনি যিমান ধুনীয়া সিমান কিন্তু ভয়াৱহ গতিকে বন্ধুসকল আজিলৈ এইখিনি আৰু আশা কৰোঁ আগলৈ লগ পাম এটা নতুন ঠাইত আৰু এটা নতুন পৰিৱেশৰ সৈতে যদিহে ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই জয় অসম